হয় নিশ্চয়কৈ ক'ব লাগিব মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা হিমামৰীয়া অঞ্চল গোৱালপাৰা জিলাৰ হিমামৰীয়া অঞ্চল কুলামহাৰ পৰা যি চাটাইমাৰি বা গুমাইজাৰ সংযোগী পথত আৰু এই কুলামহা পৰা চাটাইমাৰি সংযোগী এই যি বাঁহৰ সাঁকো এই বাঁহৰ সাঁকোৰে আচলতে দৈনিক এই কুলামহাৰ পৰা চাটাইমাৰি সংযোগী যি পথত দৈনিক অহা যোৱা কৰে হাজাৰ হাজাৰ যিসকল গাঁৱৰ ৰাইজ এই যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী ৰোগীয়াসকল আৰু এই অঞ্চলৰ প্ৰায় 10-12খন গাঁৱৰ ৰাইজে এই একমাত্ৰ এই বাঁহৰ সাঁকোৰে আচলতে দৈনিক যাতায়াত কৰিব লগা হয়। আমি NKTV দৰ্শকসকলক সামগ্ৰিক দৃশ্য আমি দেখিবলৈ যত্ন কৰিছোঁ। দেখিছে যে যুগ যুগ ধৰি এইসকল লোকে নিজৰ গাঁতিৰ ধন ব্যয় কৰি আচলতে প্ৰতি বছৰে এনেকুৱা বাঁহৰ সাঁকো নিৰ্মাণ কৰি আচলতে সেই বাঁহৰ সাঁকোৰে আচলতে যাতায়াত কৰিব লগা হয়। আজিলৈকে বিভাগীয় ফালৰ পৰা হওক নাইবা স্থানীয় বিধায়ক সংসদৰ ফালৰ পৰা হওক কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে এইসকল গাঁৱৰ ৰাইজক আচলতে কৰিব পৰা নাই, যাৰ বাবে আচলতে দৈনিক যাতায়াতৰ ক্ষেত্ৰত আচলতে চৰম জীয়াতু ভুগিব লগা হৈছে এইসকল অঞ্চলৰ ৰাইজ। ইয়াতে আমি NKTV দৰ্শকসকলক দেখি আছোঁ, ইয়াত দেখিছে এখন বাঁহৰ সাঁকো য'ত দৈনিক স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজ আচলতে গোৱালপাৰাত যাব লগা হয়, জলস্ৰোত যাব লগা হয়, টিকৰিখিলা যাব লগা হয়, বিভিন্ন জাগাত আচলতে এই বাঁহৰ সাঁকোৰে আচলতে যাব লগা হয়। ইয়াত স্থানীয় ৰাইজ আছে কিছুমান, তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব খুজিম। দাদা আচলতে দেখিবলৈ পোৱা গৈছে আচলতে দৈনিক আপোনালোকে এই মানুহ গাঁৱৰ ৰাইজ আচলতে যাব লগা হয়, কি ক'ব? ইয়াত আর কি কম ক'বাতো ইয়াত কিমান নিচিলে বাঢ়ে কিবা কিবি আহে প্ৰতিনিধিবিলাক আহি খালি আশাহে দে। ইয়াত আজি বহুত বছৰৰ পৰা আমি বাঁহৰ সাঁকো বনাইছোঁ, নিজে টান্দা বৰঙি উঠাই নিজে মেৰামতি কৰোঁ। আর এই দলংখন এই বাঁহৰ সাঁকোখন ইয়াৰ ওপৰেদি শ শ ল'ৰা ছোৱালী অহা যোৱা কৰে। হাইস্কুল বা ME স্কুল আছে, বিৰাট অহা যোৱা কৰি থাকে, বিৰাট অসুবিধা হয়। গতিকে চৰকাৰক কি আবদাৰ জনাব? চৰকাৰক আর কি এতিয়া আমি জনাবতো আর কোনো বাকী নাই। আমি যা দৰখাস্ত বা কিবাকিনি এইবিলাক দিছোঁ, খালি তেওঁলোকে আমাক আশা ৰেঙনি এটা দিয়ে, কয় হ'ব টেনশ্যন নকৰিব, আমি মানে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই। এই মুহূৰ্তত আৰু এজন গাঁৱৰ যি ৰাইজ তেখেতৰ পৰা আমি মন্তব্য ল'ব খুজিম। দাদা আচলতে বহুদিনৰ পৰা আপোনালোকে দেখিছোঁ নিজাববীয়াকৈ এই বাঁহৰ সাঁকোখন নিৰ্মাণ কৰি তাৰ ওপৰেদি যাতায়াত কৰিছে, বহুত অসুবিধাৰ সন্মুখীন হৈছে, কি ক'ব আচলতে? হয় মানে ইয়াতকৈ আৰু অসুবিধা আৰু নাইয়ে, কাৰণ এই 2 বছৰমান আগতে এজন গৰ্ভৱতী মহিলাৰ মৃত্যু হ'ল, ইয়াত এক্সিডেণ্ট হয়। তাৰপিছত আৰু কিছুমান আছে যে হস্পিটেল গৈ নাপায়, এনেকুৱা অৱস্থা হৈ যায়। এতিয়া বাৰিষা হৈছে, এই ল'ৰা ছোৱালীখিনি স্কুল যায়, ইয়াত 2খন স্কুল আছে, এইপিনে স্কুল আছে, এইপিনে ME স্কুল আছে, হাইস্কুল আছে। ইয়াৰ ল'ৰা ছোৱালীখিনি যেতিয়া কলেজ বা হাইস্কুলত যায় এইখন ব্ৰিজেৰে পাৰ হ'ব লাগে, মানে মেইন ৰোডত যোৱা বা বাহিৰত ওলোৱা কোনো এটা পথ নাই ইয়াত। গাঁওখনৰ বাবে এটাই মাত্ৰ পথ, কিন্তু এইটো আজি ইমান দিনে ভাৰত স্বাধীনতাৰ পিছৰ পৰা কোনো গুৰুত্ব দিয়া নাই। আমি ভাবিছিলোঁ আগৰ চৰকাৰ আছিলে তেওঁলোকে আমাক সহায় কৰিব, তেওঁলোকক ভোট দিছিলোঁ, কিন্তু আজি তেওঁলোকে নকৰিলে, আকৌ নতুন চৰকাৰ আহিলে, আমি ভাবিছোঁ নতুন চৰকাৰে কৰিব। আৰু নতুন চৰকাৰে আমাক প্ৰতিশ্ৰুতিও দিছে যে আপোনালোকে চৰকাৰ চেঞ্জ কৰক, কিন্তু আজি 10 বছৰ হ'ল সেইবিলাক প্ৰতিশ্ৰুতি আজি পূৰণ কৰা নাই। আজি গাঁৱৰ মানুহ বহুত ক্ষোভিত হৈ আছে, দুখিত হৈ আছে, য'ত নেকি কোনো ব্যৱস্থা নাই। গতিকে আমি ৰাইজ মানে অনুৰোধ জনাইছোঁ, আহ্বান কৰিছোঁ, আপোনালোকে ৰাইজৰ কাম কৰক, আগন্তুক দিনত আমি চৰকাৰৰ পক্ষত থাকিম। হয় নিশ্চয়কৈ কৰিব। পুনৰ আমি NKTV দৰ্শকসকলক সামগ্ৰিক দৃশ্য দেখিবলৈ যত্ন কৰিম। দেখিছে ইয়া হৈছে গাঁওখনৰ একমাত্ৰ যোগাযোগৰ ব্যৱস্থা এই বাঁহৰ সাঁকোখন, আৰু এই বাঁহৰ সাঁকোখনেৰে দৈনিক এই প্ৰায় 10খন গাঁৱৰ ৰাইজে এই বাঁহৰ সাঁকোৰে যাতায়াত কৰিব লগা হয়, যাৰ বাবে চৰম জীয়াতু ভুগিব লগা হৈছে এইসকল অঞ্চলৰ ৰাইজ। চৰকাৰ আহে চৰকাৰ যায়, কিন্তু আজিলৈকে এইসকল দুখীয়া যি গাঁৱৰ ৰাইজ আছে তেখেতৰ সমস্যা হৈ ৰয়। স্থানীয় বিধায়ক নাইবা সংসদ নাইবা যি উন্নয়নৰ দাবী কৰা যি চৰকাৰখন, সেই চৰকাৰখন যাতে আমাৰ এই প্ৰতিবেদনৰ পিছত এইসকল গাঁৱৰ ৰাইজৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে আৰু যাতায়াতৰ সুব্যৱস্থা কৰে, তাৰ বাবে স্থানীয় ৰাইজে ইতিমধ্যে দাবী জনাইছে।